Hello everyone, welcome to YouTube channel Happy Home Assam. Eta notun video le সকলোকে welcome জনাইছো। এই ভিডিওটিত আমি চাম আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা সমগ্ৰ বিটিসি আণ্ডাৰৰ যি এলপি আৰু ইউপি টিচাৰ ৰিক্ৰুটমেন্টৰ কাৰণে এডভাৰটাইজ ওলাইছিল তাৰে যেটো অনলাইন প্ৰসেস আৰম্ভ হৈছে আৰু অনলাইনৰ পোৰ্টেলটো খোল খাইছে আৰু ইয়াত আপোনালোকে গুগলত বড়োলেণ্ড এডুকেশ্যন মাৰি দিলে সাৰ্চ কৰিলে ইয়াতে বিটিসি টিআৰ ৰিক্ৰুটমেন্ট বুলি যে লিংক আছে ইয়াত দেখিছেন recruitment.bodoland.gov.in এই ওয়েবসাইটটো ক্লিক কৰিলে ইয়াতে ৰিক্ৰুটমেন্টৰ লিংকটো খোল খাব তো ইয়াত দেখিছে ইয়াত এটা ইম্পৰ্টেন্ট পইণ্ট আছে ৰেগুলাৰ টিচাৰ অলৰেডি সাৰ্ভিং ইন দ্য সেম পোষ্ট আন্ডাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন বিটিসি আৰ নট এলিজিবল টু এপ্লাই যি সকলে এতিয়া ৰেগুলাৰ পোষ্টত চাকৰি কৰি আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব এইটা পোষ্টৰ কাৰণে আৰু কৈছে যে যি সকলে all applicants are requested to upload their Assam TET, CTET, BTC TET mark documents once more অৰ্থাৎ নিজৰ যি টেটৰ লগত ৰিলেটেড ডকুমেন্টছ আছে সেইখিনি পুনৰ আপলোড কৰিব লাগিব যি সকল অলৰেডি একাউণ্ট খোলা আছে তেওঁলোকে ইয়াত লগইন কৰিব পাৰিব আৰু যি সকল নতুনকৈ এপ্লাই কৰিব তেওঁলোকে ইয়াত নিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু তাৰ আগত নোটিছ কিখন চাই ল'ব পাৰে ৰিক্ৰুটমেন্ট নোটিছ কিখন ইয়াতে এলপি খনো আছে আৰু ইপি খনো আছে গটিকে এপ্লাই কৰা লাষ্ট ডেট হৈছে 3 জুলাই গটিকে 3 জুলাইৰ ভিতৰত আপোনালোকে এই অনলাইনৰ কামখিনি শেষ কৰিব লাগিব আৰু একেবাৰে লাষ্টলৈকে থৈ নিদিব কাৰণ অনলাইনত যেতিয়া এপ্লাই কৰিব তাতে বহুতখিনি তথ্য লাগা হয় আৰু বহুতখিনি ডকুমেন্টছ দৰকাৰ হয় গটিকে খুব সোনকালে কৰিব আৰু যেখিনি ডকুমেন্টছ পাতি বা যেখিনি তথ্য লাগে সেইখিনি প্ৰপাৰলি ফিল আপ কৰিব যাতে পিছত একো ভুল নহয় আৰু আজিৰ ভিডিঅ'ত এইখিনি শেয়াৰ কৰিলো নেক্সট যদি আপোনালোকৰ কিবা ইয়াৰ লগত ৰিলেটেড আপডেট থাকে জনাম আৰু ইয়াতে আপোনালোক নিউ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব নাম ইমেইল আইডি ফোন নম্বৰ পাছৱৰ্ড দি পেলাই তাৰ পিছত বাকিখিনি কাম কৰিব পাৰিব গতিকে যি সকলে চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেয়াৰ কৰি দিও ফ্ৰেন্ড সাৰ্কেলৰ মাজত যাতে তেওঁলোকেও ইয়াৰ লগত ৰিলেটেড আপডেটবিলাক পাই থাকে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ